ফেচবুকত আপোনাৰ ভিডিঅ'টো দেখিবলৈ অধিক আকৰ্ষণ কৰি তুলিবলৈ আপুনি থাম্বনেইল লগায়নে? সুন্দৰকৈ কভাৰ লগায়নে? ভিডিঅ'টোৰ ভিতৰত যিয়েই নাথাকক কিয়, কভাৰখন দেখিয়েই যাতে আপোনাৰ ভিডিঅ'টো চাবলৈ আগ্ৰহ কৰে, সেয়েহে কভাৰৰ ব্যৱস্থা কৰিব লাগে, থাম্বনেইলৰ ব্যৱস্থা কৰিব লাগে। আহকচোন আমাৰ ভিডিঅ'বোৰত কেনেকৈ থাম্বনেইল লগাই সুন্দৰকৈ এখন কভাৰ ফটো লগাই চাওঁ। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ম। সোঁফালে ওপৰত থকা তিনিটা ডট চিনত ক্লিক কৰি আমি ডেস্কটপ চাইড কৰি ল'ম। ফেচবুক ইনটু লগইন বুলি চাৰ্চ কৰিম। লগ ইনটু ফেচবুক বুলি আহিছে, আমি ইয়াতে ক্লিক কৰিম। সোঁফালে ওপৰত মোৰ ফেচবুকৰ প্ৰফাইল পিক থকা আইকনত ক্লিক কৰিম। আৰু ৰাতুল দৈমাৰী বুলি থকা আইকনটোত ক্লিক কৰিম। ভিডিঅ'ছত ক্লিক কৰিম আৰু আমি ইয়াতেই আমি ফেচবুকত আপলোড কৰা ভিডিঅ'বোৰ দেখিবলৈ পাম। আমি যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি লৈ আমি তাত আমাৰ থাম্বনেইল লগাব পাৰিম। মোৰ প্ৰথম গানৰ ভিডিঅ' হাই ৰে হাই, এইটো গানত মই ক্লিক কৰিম। ওপৰেদি থকা থ্ৰী ডটছত ক্লিক কৰিম। এতিয়া এডিট পষ্ট তাত ক্লিক কৰিম। ভিডিঅ'টো লৰচৰ কৰি চালে সেয়া কাট পেঞ্চিল চিনেৰে ভিডিঅ' অপশ্যন বুলি লিখা দেখা যাব। আমি তাতে ক্লিক কৰিম। এনেকৈ খোল খাব। ইয়াত আছে ভিডিঅ' টাইটেল বুলি। ইয়াতে আমি ভিডিঅ'টোৰ নাম এটা লিখি দিব পাৰোঁ। আপুনি যি ইচ্ছা তাকে লিখিব পাৰে। মই মোৰ গানৰ ভিডিঅ'টোৰ নাম লিখিছোঁ হাই ৰে হাই। ইয়াৰ তলত চেঞ্জ থাম্বনেইল বুলি আছে, তাত ক্লিক কৰিম। কণ্টিনিউ এডিটিঙত ক্লিক কৰিম। আপলোড ইমেজ, ইয়াতে গৈ আমি আমাৰ পচন্দৰ এখন ফটো আমি কভাৰ ফটো হিচাপে থাম্বনেইল লগাব পাৰিম। এয়া আপলোড ইমেজ। আমি ফটোত গৈছোঁ, ফটোবোৰ চাম। আমাৰ পচন্দৰ এখন ফটো বাছি ল'ম। এইখন ফটো মই আগতেই ঠিক কৰি থৈ দিছিলোঁ। মোৰ ভিডিঅ'টোত টিংকু বৰা আৰু অমৃতা গগৈয়ে এক্টিং কৰিছিলে, সুন্দৰ অভিনয় কৰিছিল। এতিয়া ছেভত ক্লিক কৰিম। আকৌ ছেভত ক্লিক কৰিম। আৰু এনেকৈয়ে আমি আমাৰ ভিডিঅ'বোৰত সুন্দৰকৈ এখন থাম্বনেইল লগাব পাৰোঁ। ফেচবুকলৈ নতুনকৈ আহি থকা আমাৰ বন্ধু বান্ধৱীসকলৰ কিছু সুবিধা হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। ধন্যবাদ।